চুম্পিডেকা লৈ আহিছো পিপলছ টিভি বিগ ব্ৰেকিং গুৱাহাটী মহানগৰী ফাঁচী বজাৰত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে দিছপুৰ আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি এগৰাকী মহিলাৰ পৰা মেগজিন সহ গুলি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰু ইতিমধ্যে দিছপুৰ আৰক্ষীয়ে আটক কৰিছে মহিলাগৰাকীক আমি সেই সন্দৰ্ভতে সবিশেষ তথ্য লৈ অহাৰ চেষ্টা কৰিছো আমি এই মুহূৰ্তত জনাই গৈছো পিপলছ টিভি বিগ ব্ৰেকিং গুৱাহাটী মহানগৰীৰ ফাঁচী বজাৰত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে দিছপুৰ আৰক্ষীৰ অভিযানত মহানগৰীৰ ফাঁচী বজাৰত মেগজিন সহ গুলি উদ্ধাৰ কৰা হৈছে এগৰাকী মহিলাৰ পৰা উদ্ধাৰ কৰা হৈছে গুলি সহ মেগজিন আৰু ঘটনা সন্দৰ্ভত 577/26 দিছপুৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰা হৈছে মেগজিনৰ পৰ্যাপ্ত অনুজ্ঞাপত্ৰ থকা বুলি ইতিমধ্যে আৰক্ষীৰ সন্মুখত প্ৰকাশ কৰিছে মহিলাগৰাকীয়ে যেটো ৰাজধানী গুৱাহাটীত পুৱাই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে দিছপুৰ আৰক্ষীৰ এক বিশেষ অভিযানত মহানগৰীৰ ব্যস্ততম বাণিজ্য কেন্দ্ৰ ফাঁচী বজাৰৰ পৰা জব্দ কৰা হৈছে এক সজীৱ মেগজিন আৰু একাধিক গুলি প্ৰাপ্ত তথ্য অনুসৰি গোপন সূত্ৰৰ পম খেদি দিছপুৰ আৰক্ষীয়ে ফাঁচী বজাৰ অঞ্চলত এক অতৰ্কিত অভিযান চলাইছিল এই অভিযানৰ সময়তে এগৰাকী মহিলা সন্দেহজনক গতিবিধি লক্ষ্য কৰি আৰক্ষীয়ে তেওঁ সোধা পোছা অব্যাহত কৰে আৰু তালাচী চলোৱাত মহিলাগৰাকীৰ জিম্মাৰ পৰা জব্দ কৰা হৈছে এটা সজীৱ মেগজিন আৰু কেইবাটাও গুলি আৰু ঘটনা সন্দৰ্ভত দিছপুৰ আৰক্ষী থানাত 577/26 নম্বৰত এক গোচৰ ৰুজু কৰা হৈছে আৰক্ষীৰ জিম্মাত থকা মহিলাগৰাকীয়ে অৱশ্যে আৰক্ষীৰ সোধা পোছাৰ সময়ত দাবী কৰা মতে তেওঁৰ হাতত থকা উক্ত মেগজিন আৰু অস্ত্ৰ শস্ত্ৰৰ বৈধ অনুজ্ঞাপত্ৰ আছে যেটো দিছপুৰ আৰক্ষীয়ে সম্পত্তি নথিপত্ৰৰ সত্যতা নিৰূপণ কৰাৰ লগতে মহিলাগৰাকীক অধিক তথ্যৰ বাবে নিৰন্তৰ খুদপুছ চলাই আছে সমগ্ৰ ঘটনাৰ অন্তৰালত আন কোনো চক্ৰ জড়িত আছে নেকি নে সেয়া আৰক্ষীৰ তদন্তৰ পাছতহে আচলতে পোহৰলৈ আহিব যেটো জনাই গৈছো দিছপুৰ আৰক্ষীৰ অভিযানত মহানগৰীৰ ফাঁচী বজাৰত মেগজিন সহ গুলি উদ্ধাৰ কৰা হৈছে এগৰাকী মহিলাৰ পৰা উদ্ধাৰ কৰা হৈছে গুলি সহ মেগজিন ঘটনা সন্দৰ্ভত 577/26 দিছপুৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰা হৈছে আৰু মেগজিনৰ পৰ্যাপ্ত অনুজ্ঞাপত্ৰ থকা বুলি আৰক্ষীৰ সন্মুখত ইতিমধ্যে প্ৰকাশ কৰিছে মহিলাগৰাকীয়ে যেহেতু গুৱাহাটী মহানগৰীৰ ফাঁচী বজাৰত পুৱাই এক চাঞ্চল্যকৰ ঘটনা দিছপুৰ আৰক্ষীৰ এক বিশেষ অভিযানত মহানগৰীৰ ব্যস্ততম বাণিজ্য কেন্দ্ৰ ফাঁচী বজাৰৰ পৰা জব্দ কৰা হৈছে এক সজীৱ মেগজিন আৰু একাধিক গুলি প্ৰাপ্ত তথ্য অনুসৰি গোপন সূত্ৰৰ পম খেদি দিছপুৰ আৰক্ষীয়ে ফাঁচী বজাৰ অঞ্চলত এক অতৰ্কিত অভিযান চলাইছিল আৰু সেই অভিযানৰ সময়তে এগৰাকী মহিলাৰ সন্দেহজনক গতিবিধি লক্ষ্য কৰি আৰক্ষীয়ে তেওঁক সোধপোছ কৰে তালাচী চলোৱাত মহিলাগৰাকীৰ জিম্মাৰ পৰা জব্দ কৰা হয় এটা সজীৱ মেগজিন আৰু কেইবাটাও গুলি আৰু ঘটনা সন্দৰ্ভত দিছপুৰ আৰক্ষী থানাত 577/26 নম্বৰত এক গোচৰ ৰুজু কৰা হৈছে আৰক্ষীৰ জিম্মাত থকা মহিলাগৰাকীয়ে অৱশ্যে আৰক্ষীৰ সোধা পোছাৰ সময়ত দাবী কৰিছে যে তেওঁৰ হাতত থকা উক্ত মেগজিন আৰু অস্ত্ৰ শস্ত্ৰৰ বৈধ অনুজ্ঞাপত্ৰ আছে আৰু সম্পত্তি দিছপুৰ আৰক্ষীয়ে নথিপত্ৰৰ সত্যতা নিৰূপণ কৰাৰ লগতে মহিলাগৰাকীক অধিক তথ্যৰ বাবে নিৰন্তৰভাৱে সোধা পোছা অব্যাহত ৰাখিছে সমগ্ৰ ঘটনাৰ অন্তৰালত আন কোনো চক্ৰ জড়িত আছে নেকি সেয়া আৰক্ষীৰ তদন্তৰ পাছতহে স্পষ্ট হৈ পৰিব জনাইছো দিছপুৰ আৰক্ষীৰ অভিযানত মহানগৰীৰ ফাঁচী বজাৰত মেগজিন সহ গুলি উদ্ধাৰ কৰা হৈছে এগৰাকী মহিলাৰ পৰা উদ্ধাৰ কৰা হৈছে গুলি সহ মেগজিন ঘটনা সন্দৰ্ভত 577/26 দিছপুৰ আৰক্ষী থানাত ৰুজু কৰা হৈছে গোচৰ আৰু মেগজিনৰ পৰ্যাপ্ত অনুজ্ঞাপত্ৰ থকা বুলি আৰক্ষীৰ সন্মুখত প্ৰকাশ কৰিছে মহিলাগৰাকীয়ে যেটো জনাইছো মহানগৰীৰ ফাঁচী বজাৰত এক চাঞ্চল্যকৰ ঘটনা দিছপুৰ আৰক্ষীৰ এক বিশেষ অভিযানত মহানগৰীৰ ব্যস্ততম বাণিজ্য কেন্দ্ৰ ফাঁচী বজাৰৰ পৰা জব্দ কৰা হৈছে এক সজীৱ মেগজিন আৰু একাধিক গুলি
প্ৰাপ্ত তথ্য অনুসৰি গোপন সূত্ৰৰ পমখেদি দিছপুৰ আৰক্ষীয়ে ফাঁচী বজাৰ অঞ্চলত এক অতৰ্কিত অভিযান চলাইছিল। এই অভিযানৰ সময়তে এগৰাকী মহিলাৰ সন্দেহজনক গতিবিধি লক্ষ্য কৰি আৰক্ষীয়ে তেওঁক সোধা পোছা কৰে আৰু তালাচী চলোৱাত মহিলাগৰাকীৰ জিম্মাৰ পৰা জব্দ কৰা হয় এটা সজীৱ মেগজিন আৰু কেইবাটাও গুলী। ঘটনা সন্দৰ্ভত দিছপুৰ আৰক্ষী থানাত 577/26 নম্বৰত এক গোচৰ ৰুজু কৰা হৈছে। আৰক্ষীৰ জিম্মাত থকা মহিলাগৰাকীয়ে অৱশ্যে আৰক্ষীৰ সোধা পোছাৰ সময়তেও দাবী কৰিছে যে তেওঁৰ হাতত উক্ত মেগজিন আৰু অস্ত্ৰ শস্ত্ৰৰ বৈধ অনুজ্ঞাপত্ৰ আছে। আৰু এতিয়া সম্পত্তি দিছপুৰ আৰক্ষীয়ে নথি পত্ৰৰ সত্যতা নিৰূপণ কৰাৰ লগতে মহিলাগৰাকীক অধিক তথ্যৰ বাবে নিৰন্তৰভাৱে এতিয়া সোধা পোছা অব্যাহত ৰাখিছে।